গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ ভালো নহয় বেয়াও নহয়, মানে মাজত চলিছোঁ। বাকী আজি হৈছে উৰুকা। আপোনালোকে লাড়ু পিঠা বনালে নাই? মই কিন্তু এতিয়ালৈকে বনোৱা নাই। এতিয়া ভাবিছোঁ আৰম্ভ কৰোঁ বুলি, আৰু বহুত লেট হৈ গ'ল এইবাৰ। একো নাই, লেট হ'লেও উপায় নাই, বনোৱাটো বনাবই লাগিব বিহু বুলি। গতিকে আপোনালোকে চাই থাকিব। আৰু মই নাৰিকল চুকি থৈছোঁ, এতিয়া ভাবিছোঁ নাৰিকল লাড়ু কেইটামান বনাই লওঁ, তাৰপিছত পিঠাটো দেৰিকৈ বনাম। মা যিহেতু ঘৰত নাই, গুড়া চুড়া মই অকলে খুন্দিব নোৱাৰিম, সেইবাবে মাহক মই এতিয়া নাৰিকল লাড়ুকেইটা বনাই লওঁ। ইয়াতে 4টা কেৰেলীয়ান নাৰিকল আছে, মই চুকি থৈ দিছোঁ আৰু ৰাতিপুৱাৰ ভাগতে। তাৰপাছত ইয়াতে মই এইটো কাপৰ জোখাৰে 2 কাপ চেনি দিছোঁ, আৰু আধা কাপমান দিলোঁ। আৰু তাৰমানে কেৰেলীয়া নাৰিকলৰ যিহেতু মিঠাটো কম, সেইবাবে এইখিনি চেনি লাগিব। আৰু এইফালে নাৰিকলৰ লাড়ু বনালোঁ, হোৱা নাই আৰু কমপ্লিট। এইফালে বনাইছোঁ, বহুত ৰঙা হৈ গৈছে। ভাইটিক চালা দিছিলোঁ, তই নাজানে, সেইকাৰণে ইকেইটা হ'ল। হয় নাই আৰু ৰঙা হ'লেও আৰু দিবা লাগিব নাখায় মানুহ। এইফালে মই বনাইছোঁ, অলপমান আছে আৰু বেছি নাই। লাড়ু বানা মানুহ গাইছ, চাওকচোন আপোনালোকে, নাজানে কিন্তু বানাত অস্তাদ। এইফালে ভাইটি, মই বনাম আৰু মোৰ এইখিনি শেষ হ'লে, কমপ্লিট হ'লে মই আৰম্ভ কৰিম। আৰু কমপ্লিট হ'ল। এতিয়া 46টা নাৰিকল লাড়ু আছে, 44, আৰু এইটো 45টা। এইটো মই খাম। তেনেকুৱা টেষ্ট আছে, মানে 48টা আছিল। এটা আমাৰ ওচৰৰে ছোৱালী আহিছিল, তাইক দিলোঁ এটা, দেউতাক দিলোঁ এটা, ভাইটিক দিলোঁ এটা, মাইক দিলোঁ এটা। খাই যাম কেনেকুৱা টেষ্ট আছে। মই নিজে বনাইছোঁ দেচোন। গাছ পুৰা খাই দিছি। মানে নাৰিকলৰ লাড়ু চিৰা বহুত ভাল পাওঁ। এইটো পনে বানাইছোঁ, মানে সেইকাৰণে মোৰ লাঠা নাই, লাষ্ট ফিনিচিং। ভাইটি একেটা বনালা, আৰু আছে এইখিনি, বেছি নবনাওঁ। এইখিনি আৰু কি বনাওঁ ভাইটি। গুড়াৰ লাড়ুও হৈ গ'ল কমপ্লিট। 8 ঘণ্টা হৈছে লাড়ু। মই চিডিল কৰোঁ আৰু খচাৰ। এতিয়া আমি মানে খানা চানা খাবৰ কাৰণে যাব ওলাইছোঁ, ৰেডি হৈছোঁ। স্কাৰ্ফ চিস্কাৰ্ফ লৈছোঁ, কাণে চানে বজাৰ চজাৰ নোহোৱাকৈ। পুমিয়ে ঠাণ্ডা, কিবা কথাত বেমাৰ হ'ব লাগিলে অৱস্থা বেয়া হ'ব। বিয়া খাওঁ মিছা হ'ব, গতিকে বেমাৰ কৰিব নোৱাৰা। বহুত আশা কৰিছোঁ। পেৰি দিম আজি ছাগাল, মাছ, পনীৰ। মাই, মই, ভাইটি মাই দিনতে ওলাইছোঁ খাবৰ কাৰণে। ভাল লাগছে ডেকোরেশন করছে আমার ভালকে, সেখানে ভাল লাগছে। আর এইফালে ফটো ফটো উঠার কারণে অলপমান ভালকে হেৰি কৰিছে। এইফালে ভেলা বৰ্তমান মৰ্নিং গাইজ, আজি হৈছে ভোগালী বিহু। সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ
শুভেচ্ছা জনালোঁ। আজি দিনটো সকলোৰে ভালে যাওক, ভাল হওক। গা পা ধুইলোঁ, দেৰি হ'ল কিন্তু 2 ঘণ্টামানত চাহ তাহ খালোঁ আৰু কিবা কিবি খালোঁ আৰু যিহেতু এইটো ভোগালী বিহু, গতিকে ভোগালীৰ ভোগ কেনেকৈনো এৰি থাকিব পাৰোঁ। গতিকে আপোনালোকেও ভোগালীৰ ভোগ উপভোগ কৰক। গুড়া খুন্দিছিলোঁ, ইয়াৰে আধা মই গুড়াৰ লাড়ু বনাইছোঁ। তাৰপাছত এইখিনি ৰৈছি। কালি তেল পিঠা বনোৱাৰ কথা আছিল, সময় মানে নিমিলিল, সেইবাবে ভাবিছোঁ এতিয়া মই বনাওঁ আৰু থৈ দিলে গুড়া কাটা বেয়া হৈ যাব। মিঠাই মই পগাব দিছোঁ, ধুনীয়াকৈ বেটাৰখিনি বনাই ল'লোঁ। মাইনা মন্দিৰৰ পৰা আহিলা, মোক গেলি গল্লা লৈ আহিছি, গল্লা খুৱাইছে মন্দিৰত। এতিয়া মই খাওঁ গল্লাটো। নহয় বেটে পিঠা বনাইছে। এইখিনি হ'ল আৰু বেছি নাই, এইখিনি আছে। এতিয়া আৰু 2খনমান হয় নেকি। ফালে বৰা চাউলৰ গুড়া, এইখিনিও অটাবা আছে, মানে তেল পিঠা আৰু বৰা চাউলৰ মানে পিঠা বনোৱাই নাই মই। এতিয়া 4টা বাজিল, কেতিয়া বনাম কেতিয়া হ'ব দেই আৰু বনাই থাকোঁ যেতিয়া হয় হ'ব। তাৰমানে কালি বহুত দেৰি হৈ গৈছে আৰু গুড়া চুড়া খুনাংটো দেৰি হৈছে, সেইবাবে থৈ দিছোঁ আজিলৈকে। থওঁতে আৰু মানে ৰাতিপুৱা ঘৰত কৰাই নহ'ল, নহওঁতে থৈ দিওঁতে গধূলি হৈ গ'ল। এইফালে আৰু মিঠা পগাব দিছোঁ, এই মানে পিঠা বনাবৰ কাৰণে। এইফালে তেল পিঠা হ'ল এইখিনি। এইফালে তিল কমেই হ'ব নাজানো, আৰু কোলাই না নুকুলালে আৰু গুড়া থৈ দিব লাগিব। গুড়াৰ লগত মানে তিল কম হ'ব। এইফালে ডেক্সিত থাকান দিছোঁ। মই ডেক্সিত থাকানতে মানে পিঠা চিঠা বনাওঁ, বেষ্ট হয় আৰু ভাল হয় সেইকাৰণে। গাইজ কোনো ৰকম হোৱা কৰিলোঁ, এতিয়া মায়ে আৰু ভাত বনাব। চৌকাখনে ৰেচে পোৱা নাই। এইফালে জুইকুৰা নুমাই দিছোঁ, অলপ আংঠা আছে, মানে ঠাণ্ডা হৈ আছে পিঠা কেইখন। এইখিনি গুড়া ৰলে আৰু মানে তিল নুকুলাই, সেইকাৰণে এইখিনি থৈ দিম। ভালে থাকলা নাটকলে আৰু ঘৰে চৰে খাব। এই 2খন ভাঙিছি দেই গাইজ, ঠাণ্ডা পৰাৰ কাৰণে। পিঠা মাহ কেনেকুৱা আছে ক'বচোন আপোনালোকে। আমাৰ মাহৰ দালি ভিজাইছিল দিনতে, আধা কেজিৰ আধা আৰু চাওক এইখিনি বনাব। মানে আমাৰ মাহৰ দালি খাব লাগে আজি বিহুৰ দিনা। মাহৰ দালি আৰু মূলা, অৰহি মাটিৰ তলৰ আলু। এতিয়া আছে আধা কেজি 50 টকা লৈছে গাইজ। আজি বিহুৰ কাৰণে পেৰি দাম লৈছে। ইয়াতে কিখিনিনো আছে দেচোন, এইখিনিতে 50 টকা লৈছে। আজি মাঘৰ বিহুটো আপোনালোকৰ কেনেকুৱা গ'ল? ভোগালী ভালদৰে পাৰ হ'লনে নাই সেইটোও ক'ব।
মোৰ কিন্তু বহুত ভালকৈ পাৰ হ'ল আজিৰ দিনটো আপোনালোকৰ কেনেকুৱা গ'ল ক'ব মোক ভাল হওক সকলোৰে আজিলৈ আহিছোঁ বাই লগ পাম নেক্সট ভিডিঅ'ত ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আৰু গাইজ একেদিন ধামাকা ভিডিঅ' আহি থাকিব যিহেতু নকওঁ আৰু বাকীখিনি গতিকে আপোনালোকে ভিডিঅ'বিলাক কণ্টিনিউ কৰি থাকিব আৰু চাব বুলি মই আশা ৰাখিছোঁ বাই